মুখ্যমন্ত্ৰীয়েতো ৰাইজৰ ধনৰ যিটো মানে অবাধ তেওঁ যিটো ভাৱে তেওঁ বিভিন্ন ঠাইত খৰচ কৰিছে বা ব্যাপক ৰূপত মানে ৰাজহুৱা ধন আৰু সম্পত্তিৰ যিটো দুৰ্ব্যৱহাৰ কৰি আহিছে সেই কথা বিভিন্ন সময়ত আমি দেখি আহিছোঁ কেনেকৈ হেলিকপ্টাৰ লৈ চাৰ্টাৰ ফ্লাইট লৈ এতিয়া মুখ্যমন্ত্ৰীৰ আৱাস থকাৰ পাছতো আৰু এটা উত্তৰ গুৱাহাটীত এটা যিটো তেওঁলোকে আৱাস বনাব খুজিছে এই কথাই প্ৰমাণ কৰে যে তেওঁ এমূৰৰ পৰা যেনেকৈ হাইকোৰ্ট লৈ যাব খুজিছে উত্তৰ গুৱাহাটীলৈ তাৰ মানে গোটেইবোৰ গুৱাহাটীৰ মানে তেওঁৰ নিজৰ সমষ্টিলৈকে সকলো বস্তু লৈ যাব খুজিছে তাৰমানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীখনকে অসম বুলি ভাবে আৰু জালুকবাৰীত সকলো বস্তু ভৰাই যিমান লাগে আৰু যি লাগে যিমান একাডেমিক ইনষ্টিটিউশ্যনে হওক চিকিৎসা মহাবিদ্যালয় হওক বা যি লাগে সব নিজৰ সমষ্টিলৈ লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে মই এটা কথা ভাবোঁ যে তেওঁ এইটোৰ যোগেদি ভৱিষ্যতৰ দিনসমূহত ৰাজধানী দিছপুৰৰ পৰা উত্তৰ গুৱাহাটীলৈ লৈ যাবৰ কাৰণেও কিন্তু কুটকৌশল কৰিব এয়া আৰম্ভণি কোৰ্ট নিব বিচাৰিছে আৰু তাৰ লগত তেওঁলোকৰ তেওঁলোকৰ মাটিৰ সম্পৰ্কত থকা বুলি কৈ এনেকুৱা ধৰণৰ সম্পৰ্কত থকাৰো পূৰ্ণ সম্ভাৱনা আছে এইবোৰ যে কোৰ্ট নিব খুজিছে এই যে মুখ্যমন্ত্ৰীৰ আৱাস নিব কাইলৈ পৰহিলৈ ইয়াৰ ৰাজধানীখন লৈ যাব ইয়াৰ লগত মাটিৰ এটা গোপন সম্পৰ্কত থকাৰো পূৰ্ণ সম্ভাৱনা আছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ